ফাৰ্ষ্টত কুৱেশ্যনখিনি আপোনালোকে নিজে চাওক আৰু নিজে ফাৰ্ষ্টত ছল্ভ কৰিবলৈ চেষ্টা কৰক কম সময়ত নিজে ফাৰ্ষ্টত ছল্ভ কৰিবলৈ চেষ্টা কৰক প্ৰথম কুৱেশ্যনটো আপোনালোকৰ এইটো আছিলে স্ক্ৰীনশ্বট বা ভিডিঅ'টো প'ষ্ট কৰি পিনে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক দ্বিতীয় প্ৰশ্নটো এইটো আছিলে আপোনালোকে চাই লওক এটা আৰ্টিকেল 480 টকাত চেল কৰিলে বিক্ৰী কৰিলে 20% লোকচান হয় আৰু সেইটো 20% লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু কোৱেশ্চন আছিলে আপোনালোকে নিজে ফাৰ্ষ্টত সলভ কৰক কাৰণ এনেকুৱা প্ৰশ্ন বহুত আমি ডিসকাস কৰিছো আৰু কম সময়ত আমি কেনেকৈ সলভ কৰিব লাগে হেতু ওপৰত গুৰুত্ব প্ৰদান কৰি পুনৰ এইবিলা কোৱেশ্চন আমি সলভ কৰিম ফাৰ্ষ্টত নিজে সলভ কৰিবলৈ চেষ্টা কৰক তাৰ নেক্সট কোৱেশ্চনটো আছিলে এটো আপোনালোকে চাই লওক if 10% of x is the same as 20% of y then x is to y x আৰু y অনুপাতটো ওলাব লাগে নিশ্চয় পাৰিব তাৰ নেক্সট কোৱেশ্চনটো আছিলে এটো a is to b টো আপোনাৰ দিয়া আছে 2 is to 3 আৰু b is to c টো দিয়া আছে 4 is to 5 তেনে হলে c is to a টো কিমান হ'ব হেতৰ ভ্যালুটো ওলাব লাগে নিশ্চয় পাৰিব নিজে সলভ কৰক আৰু আনসাৰটো আপোনালোকে মিলাই চাব লকালক এটা সলভ কৰি দিয়া হ'ব কম সময়ত আপোনালোকে নিজে আনসাৰটো মিলাই লব তাৰ নেক্সট কোৱেশ্চন আছিল এটো আপোনালোকে চাওক যে এটা টিভি 20% ডিসকাউন্টত কিনিলে যদিহে 25% ডিসকাউন্ট হল হয় তেনেহলে আৰু 500 টকা তাৰ বাছিল হয় তাৰ সেভ হল হয় নিজৰ কাৰণে তেনেহলে কিমান টকা টিভিটো কিনিছিলে হেতু ওলাব লাগে নিজে ফাৰ্ষ্টত কৰিবলৈ চেষ্টা কৰক পাৰ্সেন্টেজ মেথডত সলভ কৰিবলৈ চেষ্টা কৰিব যাতে কম সময় যায় অলৰেডি আমি পাৰ্সেন্টেজ মেথডৰ বহুতো কোৱেশ্চন ডিসকাস কৰিছো প্ৰফিট লসে হোক বা আৰু বেলেগ ধৰণৰ প্ৰশ্ন বিলাকটো নিশ্চয় আপোনালোকে চাইছে এই ভিডিও বিলাক প্লেলিষ্টত গৈ পুনৰবাৰ চাব পাৰিব সকলো ভিডিও তাৰ নেক্সট কোৱেশ্চনটো আছিল এটো যে the sum of a number and 5% of itself is 84 কোনো এটা সংখ্যা আৰু তাৰ সেই সংখ্যাটো 5% ৰ যোগফল হল 84 তেনে হল সংখ্যাটো কিমান ওলাব লাগে এই সকলো বিলাক কোৱেশ্চন আমি সহজত ডিসকাস কৰিবলৈ চেষ্টা কৰিম So asungkha everyone মই লক্ষ্য আপোনালোক সকলোকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছো ফাৰ্ষ্টৰ কোৱেশ্চনটো চাওক যে the ratio of two numbers is 3:4 and their sum is 420 find the greater number দুটা সংখ্যাৰ অনুপাতটো দিয়া আছে ৰেশিওটো দিয়া আছে 3:4 হেতু আপোনালোকে গম পায় তাৰ নেক্সট তাহাতৰ সংখ্যা দুটাৰ যোগফলটো দিয়া আছে 420 তেনে হলে ডাঙৰ সংখ্যাটো কিমান হয় আমি উলাব লাগে আপোনালোকে এটো 3x 4x তেনেকে ধৰি উলাব পাৰিব কিন্তু যদি আমি সহজত ডিসকাস কৰো এটা সংখ্যা দিয়া আছে 3 এটা সংখ্যা 4 3 আৰু 4 অনুপাতটো দিয়া আছে সংখ্যা দুটাৰ অনুপাতটো 3 আৰু 4 দিয়া আছে আৰু লগতে দিয়া আছে এই সংখ্যা দুটাৰ যোগফলটো আপোনাৰ দিয়া আছে 420 কিমান দিয়া আছে 420 ক্লিয়াৰ আছে সংখ্যা দুটাৰ যোগফলটো 420 মানে সংখ্যা দুটাৰ অনুপাতটো দিয়া আছে আমাক 3:4 অৰ্থাৎ 3 আৰু 4 ক আমি যোগ কৰি দিলে পাম 7 আৰু 7 মানে আপোনালোকে 420 বুলি লিখিব পাৰিব ইয়াৰ লগে ক্লিয়াৰ আছে কাৰণ সংখ্যা দুটাৰ অনুপাতটো 3 আৰু 4 দিয়া আছিল আমাক 3:4 দিয়া আছিল আৰু আমি গম পালো সংখ্যা দুটাৰ যোগফলটো আপোনালোকে চাওক সামটো যোগফলটো আপোনালোকে 420 বুলি দিয়া আছিল সো 3 আৰু 4 যোগ কৰিলে 7 পাম 7 মানে 420 দিয়া আছে ক্লিয়াৰ আছে সো 1 ৰ ভ্যালু লালে কি হ'ব নাম্বাৰটো কমি গলে আমি ডিভাইড কৰিম 420 ডিভাইড বাই 7 ইয়াৰ লাগি ক্লিয়াৰ আছে সো আমি ডাঙৰ সংখ্যাটো লাব লাগে অৰ্থাৎ 4 ৰ ভ্যালুটো লাব লাগে সো নাম্বাৰটো বাঢ়ি গল বাঢ়িলে মাল্টিপ্লাই 420 ডিভাইডেড বাই 7 into 4 ইয়াৰ লাগি ক্লিয়াৰ আছে সো 7 এ 42 ক সবাৰ যাব 60 হ'ব ক্লিয়াৰ আছে 6 4 গুণ 24 অৰ্থাৎ 240 হ'ব আপোনালোকৰ আনসাৰটো অৰ্থাৎ অপচন এ টো আপোনালোকৰ কাৰেক্ট হৈ যাব ক্লিয়াৰ আছে বুজোৱাৰ কাৰণে টাইম লাগিছে ডাইৰেক্টলি 7 420 লিখিব পাৰিব কাৰণ সংখ্যা দুটাৰ যোগফলটো 420 দিয়া আছিল আমি x 3x 4x ধৰি কৰিব পাৰিম তেনেকৈ কৰিলে দীঘল হ'ব সো 7 420 1 420 ডিভাইডেড বাই 7 4 ৰ ভ্যালুটো কি ওলাইছে কাৰণ ডাঙৰ সংখ্যাটোৰ ভ্যালুটো ওলাব দিছিলে সৰু সংখ্যাটোৰ ভ্যালু ওলাব দিলে আমি 3 ভ্যালুটো ওলালো হয় সো 4 ৰ ভ্যালু ওলাই আমি 240 পালো সো অপচন এ টো আপোনালোকৰ কাৰেক্ট হ'ল ইয়াৰ লগে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট কোৱেশ্চনটো আপোনালোকে চাওক যে by selling an article for 480 a person lost 20% for what should he sell it to make a profit of 20% অপচন বিলাক দিয়া আছে আপোনালোকে নিশ্চয় উলিয়ালে আনসাৰটো যে কোনো এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় হে একেটা বস্তু 20% লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু আপোনালোকক সুধিছে
ক্লিয়াৰ আছে প্ৰশ্নটো 480 টকা যেতিয়া দোকানীজনে বিক্ৰী কৰিলে বিক্ৰী কৰোঁতে তেখেতৰ 20% লোকচান হয় লাভ হোৱা নাই লোকচান হৈছে 20% লাভ কৰিবলৈ হে একেটা বস্তু 20% লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু সোধা হৈছে প্ৰশ্নটো ক্লিয়াৰ আছে যদিহে প্ৰশ্নটো ক্লিয়াৰ আছে আমি পাৰ্চেন্টেজ মেথডত যদি সলভ কৰো সদায় 100% টো অৰিজিনেল প্ৰাইস বুলি ধৰো যেটো অৰিজিনেল প্ৰাইস বা কষ্ট প্ৰাইস মানে কিনা দাম যেটো অৰিজিনেল প্ৰাইস বা কষ্ট প্ৰাইস হেতু আমি 100% বুলি ধৰো ক্লিয়াৰ আছে সো ফাৰ্ষ্টত 20% লোকসান হল অৰ্থাৎ 100% ৰ পৰা 20% লোকসান হল মানে 80% ক্লিয়াৰ আছে অৰিজিনেল প্ৰাইসটো আছিল 100% তাত 20% লোকসান হল বিক্ৰী কৰোতে 20% লোকসান হল মানে 80% ত বিক্ৰী কৰিবলগিয়া হল অৰ্থাৎ 80% = 480 এটো ক্লিয়াৰ আছে নাই যে 100% টো হল অৰিজিনেল প্ৰাইস তাত 20% লোকসান হল বিক্ৰী কৰোতে 20% লোকসান হল মানে 80% ত বিক্ৰী কৰিলে আৰু 80% টো আপোনালোকৰ টকাত দিয়া আছে যে কিমান টকাত বিক্ৰী কৰিলে 480 টকা সো 80% টো বিক্ৰী কৰা হল আৰু 480 টকা বুলি দিয়া আছে সো ইনডাইৰেক্টলি আমি ক'ব পাৰো যে 80% = 480 ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই বহুতবাৰ আমি ডিসকাস কৰিছো এনেকুৱা ধৰণৰ প্ৰশ্ন তাৰ নেক্সট আমাক প্ৰশ্নত কৈছে যে 80% = 480 বুলি গম পালো আৰু 1% ৰ ভ্যালু লালো নাম্বাৰটো কমিলে কাৰণে ডিভাইড 480 / 80 ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট আমি ফাইন কি কৰিব লাগে উলাব কি লাগে 20% লাভ হ'ব লাগিব অৰিজিনেল প্ৰাইসটো আছিল 100% তাত 20% লাভৰ কথা কোৱা হৈছে প্ৰফিটৰ কথা কোৱা হৈছে গতিকে 100% ত 20% প্ৰফিট কাৰণে প্লাস কৰিলে 20% সো 120% ৰ ভ্যালুটো আমি উলাব লাগে ক্লিয়াৰ আছে কাৰণ প্ৰশ্নত একেটা বস্তু 20% লাভ হ'বলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব কৈছে 100% আছিল অৰিজিনেল প্ৰাইস তাৰ লগত 20% প্ৰফিটৰ কথা কোৱা হৈছে গতিকে 20% প্লাস কৰিলো সো 120% ৰ ভ্যালু আমি উলাম 120 মানে নাম্বাৰটো বাহিলে কাৰণে মাল্টিপ্লাই এটো শূন্য কেনসেল গল 8 এ 48 ক সবাৰ যাব সো 6 * 120 লিখিলা 6 * 120 = 720 সো আপোনালোকৰ অপচন এ টো কাৰেক্ট হৈ যাব 720 টকাত বিক্ৰী কৰিব লাগিব অৰ্থাৎ যেটো বস্তু 480 টকাত বিক্ৰী কৰোতে 20% লোকসান হৈছিল 20% লাভ কৰিবলৈ 720 টকাত বিক্ৰী কৰিব লাগিব ক্লিয়াৰ আছে একেটা বস্তুৰ কিনা দাম কিমান আছিল উলাব পাৰিবনে নোৱাৰিব বাৰু কিনা দাম অৰ্থাৎ 100% ৰ ভ্যালু এনেকে আপোনালোকে উলাব পাৰিব কোনো ধৰণৰ কনফিউজন নাই নিশ্চয় আপোনালোকৰ আনসাৰটো উলাইছে যদিহে উলিওৱা নাই আনসাৰটো আপোনালোকে মিলা নাই তেনেহলে ভিডিওটো পুনৰ ৰিপিট চাব পাৰিব তাৰ নেক্সট প্ৰশ্নটো চাও যে if 10% of x is the same as 20% of y then x is to y is equal to যদিহে 10% of x ৰ 10% টো y ৰ 20% ৰ সমান হয় তেনেহলে x is to y ৰ ভ্যালু লাব লাগে আমাক যেনেকে প্ৰশ্ন দিয়া আছে আমি তেনেকে লিখি ললো যে 10% of x is equal to 20% of y এটো আমাক কোৱেশ্চনত ডাইৰেক্টলি দিয়া আছে আমি লিখি ললো মই বুজোৱা কাৰণে স্টেপ বাই স্টেপ লিখিছো আপোনালোকে স্টেপ বাই স্টেপ নিলিখিলো হ'ব এক্সামত পাৰ্চেন্টেজ যতে দেখিব 100 এ কৰিব ডিভাইড পাৰ্চেন্টেজ যতে দেখিব 100 এ কৰিব ডিভাইড ইয়াৰ লাগে ক্লিয়াৰ আছে অফৰ ঠাইত ইনটু আহিলে ইয়াত অফৰ ঠাইত ইনটু আহিলে ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট এটো শূন্য কেনসেল গল এটো শূন্য কেনসেল গল এফালে 10 এফালে 10 কেনসেল গল ক্লিয়াৰ আছে সো 1x = 2y ইয়াৰ লাগে ক্লিয়াৰ আছে ইয়াত 1 নিলিখিলো হয় মই ক্লিয়াৰ কৰিবলৈ কনসেপ্টটো 1 টো লিখি দিছো সো এফালে যেটো y আছিল হেতু এফালে আহিলে পূৰণ হোৱাতে এফালে আহিলে ডিভাইড হৈ যাব আমি x/y লিখিব পাৰো ক্লিয়াৰ আছে তাৰ নেক্সট এফালে 1 টো ইয়াত পূৰণ হৈ আছে এফালে গলে ডিভাইড হৈ যাব মাল্টিপ্লাই টো এফালে ডিভাইড সো 2/1 সো আমি উলাব লাগে x is to y ৰ ভ্যালু অৰ্থাৎ 2:1 বুলি আমি গম পালো সো অপচন বি টো আপোনালোকৰ কাৰেক্ট হ'ব যদিহে y is to x ৰ ভ্যালু সোধা হয় তেতিয়া আমি 1:2 কলো হয় ইয়াৰ লাগে ক্লিয়াৰ আছে একেবাৰে সহজ কনসেপ্ট আছিল নিশ্চয় আপোনালোকে উলিয়াব পাৰিছে কোনো ধৰণৰ কনফিউজন হোৱা নাই ক্লিয়াৰ আছে যদিহে ক্লিয়াৰ আছে কমেন্টত ক্লিয়াৰ শব্দটো লিখিব কাৰণ ক্লিয়াৰ শব্দটো দেখিলে আমি বহু বেছি মোটিভেশন লাভ কৰো ভিডিও বনাবলৈ তাৰ নেক্সট টো চাওক যে তাৰ নেক্সট কোৱেশ্চনটো চাওক যে if a is to b is equal to 2:3 and b is to c is equal to 4:5 then তেন্তে c is to a ভ্যালুটো উলাব লাগে a is to b আমাক দিয়া আছিল এটা আমি ফ্ৰেকশনত লিখিব পাৰো অনুপাতটো আমি ফ্ৰেকশনত লিখিব পাৰো ভগ্নাংশত লিখিব পাৰো সো a/b is equal to 2/3 লিখিলো b/c is equal to 4/5 লিখিলো ইয়াৰ লগে কনফিউজন নাই সো ইয়াৰ তলত b আছিল গতিকে b টো যেহেতু দুইটাতে কমন সো ওপৰৰ b টো আমি তলত লৈ আনিলো ৰিভাৰ্স কৰি দিলো উলুটা কৰি দিলো
সো এফালে উল্টা কৰিলে আমি নাম্বাৰবিলাকো উল্টা কৰিব লাগিব c/b কৰিলো সো 5/4 হৈ গ'ল ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই সো ইয়াত বি একেই আছে গতিকে আমাৰ নাম্বাৰবিলাক আমি একেই কৰিম অৰ্থাৎ তাহাঁতৰ এলচিএম লখাগু কৰিবলৈ চেষ্টা কৰিম 3 আৰু 4 লখাগু 12 হ'ব সো 3 লগত 4 পূৰণ কৰিলে 12 হ'ব গতিকে ওপৰটো 4 পূৰণ কৰিম 4 লগত 3 পূৰণ কৰিলে 12 হ'ব গতিকে ওপৰটো 3 পূৰণ কৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই সো 4 দুগুণ 8 4 3 গুণ 12 পুনৰ 5 3 গুণ 15 আৰু 4 3 গুণ 12 ইয়াৰ পৰা আপোনালোকে এ বি চিৰ ভ্যালুটো নিশ্চয় পাই গ'ল এ মানে কিমান পালে আপোনালোকে এ মানে পালে আপোনালোকে 8 বি মানে কিমান পালে আপোনালোকে বি মানে পালে কিমান 12 আৰু সি মানে আপোনালোকে কিমান পালে সি মানে আপোনালোকে পালে 15 ক্লিয়াৰ আছে নিশ্চয় আপোনালোকৰ সো আপোনালোকে সুধিছে c/a কিমান হ'ব c মানে হল 15 a মানে হল 8 অৰ্থাৎ 15:8 সো অপচন সি টো আপোনালোকৰ কাৰেক্ট হ'ব ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই সকে আপোনালোকে ফাৰ্স্ট যেটো কমন থাকিব ইয়াত বি কমন আছিল গতিকে বি টো একে নাম্বাৰ কৰিবলৈ চেষ্টা কৰিলো এলচিএম লে আমি কনভাৰ্ট কৰিলো লখাগুলে আৰু বাকি যেটো নাম্বাৰ আছিল হে অনুপাতটো কৰি দিলে হল যদি হে a/c হুদা হয় আমাৰ 8:15 হল ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট কোৱেশ্চনটো আপোনালোকে ভালকে চাওক যে অৰুণ purchased a TV set with 20% discount if he had got 25% discount he would have saved 500 rupees more at what price did he purchase the TV set অৰুণে এটা টিভি নিশ্চয় আপোনালোকে কৰিলে অৰুণে এটা টিভি 20% ৰেহাইত কিনিছিল 20% অফত কিনিছিল ডিসকাউন্টত কিনিছিল যদিহে হি 20% অথাই 25% ৰেহাই পালে হয় তেন্তে তাৰ 500 টকা আৰু বাচিলে হয় 500 টকা তাৰ পকেটত আৰু থাকিলে হয় তেন্তে হি কিমান দামত টিভি সেটটো কিনিছিল আমি হেতু উলিয়াব লাগে প্ৰশ্নটো ক্লিয়াৰ হল একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে আপোনালোকে চাব যে টিভি এটা অৰুণে কিনিছিল 20% ৰেহাইত যদিহে 25% ৰেহাই হল হয় তাৰ 500 টকা আৰু বাচিলে হয় টিভিটোৰ কিনা দাম উলিয়াব দিছে যদিহে আপোনালোকে কোৱেশ্চনটো ভালকে পঢ়িছা আপোনালোকে গম পালে যে ফাৰ্ষ্টত 20% ডিসকাউন্ট পাইছিলে কিন্তু যদিহে 25% ডিসকাউন্ট পালে হয় 20% কে 25% মানে আৰু যদিহে 5% ডিসকাউন্ট পালে হয় ক্লিয়াৰ আছে 20% ডিসকাউন্ট প্ৰথমতে পালে আৰু যদিহে 25% পোৱাৰ কথা কৈছে যেহেতু 20 পালে আৰু বেছি মানে 5% যদি ডিসকাউন্ট পালে হয় তেনেহলে আৰু 500 টকা থাকিলে হয় বুলি কৈছে আমি গম পাও যে 100% যোনটো কিনা দাম আছিল বা অৰিজিনাল প্ৰাইস এটা আমি 100% ধৰো আমাক কিনা দাম উলাব লাগে কিমান দামত কিনিছিলে সো 100% এৰ ভ্যালুটো আমি উলিয়াব লাগে ইয়াত আমি এটা কথা গম পালো 20% ৰেহাই দিছিলে আৰু 25% ৰেহাই অৰ্থাৎ 5% যদি আৰু বেছি ৰেহাই দিলে হয় 500 টকা আৰু বাচিলে হয় সো আমি ডাইৰেক্টলি লিখিব পাৰো যে 5% = 500 আমি এটো লিখিব পাৰো কাৰণ ফাৰ্ষ্টত 20% প্ৰফিট আছিল যদিহে 25% প্ৰফিট হল হয় 20% কে 25% মানে 5% যদি আৰু বাহিলে হয় 500 টকা বাচিলে হয় বুলি কৈছে গতিকে 5% = 500 বুলি গম পালো 1% এৰ ভ্যালু লালো নাম্বাৰটো কমিলে কাৰণে ডিভাইড হল 500 divided by 5% আমি 100% এৰ ভ্যালু কি ওলাইছো কাৰণ কিনা দাম উলাব দিছে আৰু কিনা দামটো আমি 100% বুলি ধৰো সো 100% = 500 divided by 5% into 100% যদিহে আপুনি ক্যান্সেল কৰে পার্সেন্টেজ ক্যান্সেল গল 5 এৰে 100 কেবাৰ যাব 100 বাৰ যাব 5 এৰে 500 ক 100 বাৰ গল সো 100 into 100 = 10000 সো অপচন এ টো আপোনালোকৰ কাৰেক্ট হৈ গল ক্লিয়াৰ আছে যে টিভিৰ 10000 টকা 10000 টকাত কিনা হৈছিল নিশ্চয় আপোনালোকৰ আনসাৰ বিলাক মিলিছে কোনো ধৰণৰ কনফিউজন হোৱা নাই আৰু পার্সেন্টেজ মেথডত সলভ কৰিলে একেবাৰে সহজত উলিয়াব পাৰি আনসাৰ বিলাক ক্লিয়াৰ আছে তাৰ নেক্সট কোৱেশ্চন ইজ চাওক যে আপোনালোকে the sum of a number and 5% of itself is 84 find the number কোনো এটা সংখ্যা আৰু তাৰ 5% এৰ যোগফলটো 84 বুলি কৈছে সংখ্যাটো কিমান উলিয়াব লাগে আপোনালোকে এটো পার্সেন্টেজ মেথডত সলভ কৰিব পাৰিব নরমাল মেথডত সলভ কৰিলে সংখ্যাটো নাজানো কাৰণে x ধৰিলো তো প্ৰশ্নত কি কৈছে যে সংখ্যাটো আৰু সেই সংখ্যাটোৰ 5% যোগ কৰি দিলে যোগফলটো 84 হ'ব বুলি কৈছে the sum of a number আৰু 5% of itself is 84 বুলি কৈছে গতিকে এটো ইকুৱেচন আমি লিখি ললো যে x plus 5% of x is equal to 84 ক্লিয়াৰ আছে মই কৰিছো কাৰণে আপোনালোক বুজাইছো কাৰণে স্টেপ বাই স্টেপ লিখিছো যদি পার্সেন্টেজ তাতে 100 ডিভাইড
ক্লিয়াৰ আছে সো 100 আৰু ইয়াত 1 আছে আপোনালোকে এলসিএম তো 100 পালে সো 1 এ 100 বাৰ যাব গতিকে 100x + 5x = 105x 105x ক্ৰস মাল্টিপ্লাই কৰিলে সো 84 * 100 তো এফালে গুচি গল নিশ্চয় বুজি পাইছে x ৰ ভ্যালু লালো 105 to multiply do এফালে গলে ডিভাইড হ'ব আৰু যদি হেটো আপোনালোকে সলভ কৰে আপোনালোকে 80 পাব আনসাৰ কাৰণ 5 বাৰ ইয়াক গল 20 বাৰ 5 বাৰ ইয়াক যাব 21 বাৰ 21 এ 84 ক যাব 4 বাৰ 4 দুগুণ 8 অৰ্থাৎ 80 ইয়াৰ লগে ক্লিয়াৰ আছে আমি এটো পাৰ্সেন্টেজ মেথডতে সলভ কৰিব পাৰো কাৰণ আমি সংখ্যাটো 100% বুলি ধৰিব পাৰো আৰু সেই সংখ্যাটোৰ লগত 5% যোগ কৰিলে মানে 84 হ'ব বুলি কৈছে অৰ্থাৎ 105% = 84 so 1% ভ্যালুৰ নাম্বাৰটো কমিলে কাৰণে ডিভাইড 84 divided by 105% so আমি 100% ৰ ভ্যালু লাব লাগে কাৰণ সংখ্যাটো লাব লাগে so নাম্বাৰটো বাহিলে so 84 divided by 105% into 100% সলভ কৰিলে পুনৰ পৰা 80 পাম so আপোনালোকৰ অপচন বি টো কাৰেক্ট হৈ যাব যে সংখ্যাটো কিমান আছিল সংখ্যাটো 80 আছিল ক্লিয়াৰ আছে নিশ্চয় কোনো ধৰণৰ কনফিউজন হোৱা নাই আপোনালোকে নিশ্চয় সলভ কৰিব পাৰিছে যিমান পাৰে বেছি প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিব আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক খুব বেছি আৰু আপোনালোকক বহু বেছি শুভেচ্ছা জ্ঞাপন কৰিছো যাতে আপোনালোকে ভালকে এক্সামটো ক্লিয়াৰ কৰিব পাৰে আৰু ভালকে এটেম্প কৰিব পাৰে ধন্যবাদ